তোমাৰ ডাঙৰ সপোন আছে, তোমাৰ বহুত গোল আছে, সফলতা পোৱাৰ ইচ্ছা আছে, তোমাক বহুত টকা উপাৰ্জন কৰিব লাগিব, তোমাৰ ড্ৰিম বিগ, হেল্দি বডি বনোৱাৰ, ড্ৰিম পাৰ্টনাৰ বনোৱাৰ, তোমাৰ ড্ৰিম হাউচ বনোৱাৰ ইচ্ছা, তোমাক বহুত বস্তুৰ প্ৰয়োজন, তুমি বহুত এম্বিচিয়াছ হয়, তুমি এই ল' কোৱালিটি ৰেগুলাৰ লাইফ জীয়াবলৈ নিবিচাৰা, তোমাক এটা বেলেগ জীৱনৰ প্ৰয়োজন য'ত যাবলৈ লাখ লাখ মানুহৰ ইচ্ছা, সেই জীৱন পাবলৈ মানুহৰ সপোন, তুমি ঠিক তেনেকুৱা লাইফত এনজয় কৰি আছা ভাবা, কিন্তু তোমাৰ লেজিনেছ অলসতা মাজত আহি যায়। মই বহুত বস্তু বিচাৰোঁ লাইফত, কিন্তু প্ৰব্লেমো আছে। মোৰ ফেমিলিৰ কাৰণে বহুত কিবা কৰিব লাগিব, নিজৰ কাৰণে বহুত কিবা কৰিব লাগে, তথাপিও তুমি কিয় কৰা নাই? তুমি প্ৰকাষ্টিনেট কৰি আছা, তোমাৰ লগতে এইটো কিয় হৈ আছে তুমি বুজি পোৱা নাই। মই তোমাক কৈ আছোঁ, এই সমস্যাটো বহুত মানুহৰ লগত হৈ আছে, কিন্তু যদি তুমি এই প্ৰব্লেম ছল্ভ নকৰা তেন্তে নিজৰ লগত ডাঙৰ এটা ভুল কৰি আছা। তুমি যদি এই ভিডিঅ' এতিয়ালৈকে চাই আছা তেন্তে তোমাৰ ভিতৰত সফলতা পোৱাৰ বহুত ইচ্ছা আছে, কিন্তু যদি তুমি ডাঙৰ এচিভমেণ্ট বিচৰা তেন্তে এই প্ৰব্লেম ফিক্সড কৰিব লাগিব। কিন্তু কুৱেশ্যন হ'ল এই প্ৰব্লেমটো ছল্ভ কেনেকৈ কৰে। আজিৰ ভিডিঅ'টো লাষ্টলৈকে চাব, কাৰণ এই প্ৰব্লেম ছল্ভ কৰাৰ কাৰণে 3টা পদ্ধতি কম আজি, আৰু এই 3টা পদ্ধতি যদি মানি চলায় তেন্তে আপোনাৰ কাৰণে বহুত ভাল আৰু আপুনি বহুত আগুৱাই যাব। এম্বিচিয়াছ অৰ্থাৎ সফলতাৰ আকাংক্ষা, ইচ্ছা হোৱাটো এক ব্লেছিং, এইটো ভাল কথা। তোমাৰ সপোন আছে, বহুত ভাল কথা এইটো। সকলোৱে তোমাৰ নিচিনা নাভাবে, তোমাৰ সফল হোৱাৰ ইচ্ছা আছে, কিন্তু সেই সপোন পূৰণ কৰিবলৈ কি কি কাম কৰিব লাগিব সেইটো তুমি জানা, কিন্তু তুমি লেজি। আজিৰ কাম কাইলৈ কৰিবলৈ ভাবি আছা। এই পৃথিৱীত বহুত বছৰ জীয়াই থাকিবা নেকি? অলৰেডি 20 বছৰ পাৰ হৈ গ'ল, কেনেকৈ গ'ল গম পালা? কেতিয়া গ'ল সেইটো বুজি নাপালা। কেৱল সপোন দেখিলে নহয়, সেইটো এটা দায়িত্ব নিজক সলনি কৰাৰ। 5 বছৰ পিছত নিজক কেনেকুৱা দেখিব বিচৰা সেইটো পূৰণ কৰিবলৈ সৰু সৰু কামত ভাগ ভাগ কৰি ল'ব লাগিব। তুমি লিজি নহয়, তুমি বহুত ভাবি থাকা, মটিভেশ্যনেল ভিডিঅ' চোৱা, কিন্তু আজি কৰিম কালি কৰিম এনেকৈ কৰি কৰি বছৰ গৈ আছে, মাহ গৈ আছে, দিনটো গ'ল, সময় গ'ল, তোমাৰ জীয়াই থকাৰ দিনবোৰৰ ভিতৰত এদিন গ'ল। এই পদ্ধতিবোৰ যদি তুমি প্ৰতিদিন নিজৰ কামত 2ৰ পৰা 3 ঘণ্টা সময় দিয়া, ডিপ ৱৰ্ক কৰা, তুমি যদি ইউটিউবত ভিডিঅ' আপলোড কৰিব বিচৰা তেনেহ'লে ডেইলি স্ক্ৰিপ্ট লিখা, ভইচ অভাৰ কৰা, এডিটিং কৰা, ভাল কিতাপ পঢ়া, ভাল ভাল ভিডিঅ' চোৱা আৰু তাৰ পৰা শিকা, নিজৰ লাইফত এপ্লাই কৰিব বিচৰা, আৰু সেইবোৰ কেনেকৈ নিজৰ লাইফত এপ্লাই কৰিব পাৰি তাৰ ওপৰত টাইম দি শিকিব লাগিব। পদ্ধতি নম্বৰ 1, ড্ৰিম বিগ, ষ্টাৰ্ট স্মল। সকলো সময়ত ভাবি থাকোঁ আমি, মোৰ কামটো যিদিন একেবাৰে ভালকৈ কৰিব পাৰিম তেতিয়াৰ পৰাই ভালকৈ ষ্টাৰ্ট কৰিম, যেতিয়া ভাল কেমেৰা ল'ম তেতিয়াৰ পৰাই ভালকৈ ষ্টাৰ্ট কৰিম ভিডিঅ' বনোৱা, সপোনৰ দৰে কাম কৰিম, ষ্টুডিঅ' বনাম। কিন্তু এটা কথা কি জানে, জীৱনত কিবা বস্তু ষ্টাৰ্ট কৰাৰ সময়ত সকলো বস্তু পাৰফেক্ট নাথাকে। সেই দিনটোৰ কাৰণেই তুমি অপেক্ষা কৰি আছা। ৰেগুলাৰ নিজৰ কামটো কমপ্লিট কৰিলে সেই ভাল দিনটো আহিব। প্ৰথম সকলো বস্তুই ক্ৰিঞ্জ লাগে, বেয়া লাগে, মানুহৰ কথা শুনিব লাগে। দিনটোৰ 24 ঘণ্টা ভাগ ভাগ কৰি লোৱা আৰু কমপ্লিট কৰা, কাৰণ প্ৰেক্টিছ মেক্স পাৰফেক্ট। ডোণ্ট ৱেইট পাৰফেকশ্যন, জাষ্ট ষ্টাৰ্ট নাও। নম্বৰ 2, ৰিমুভ ডিষ্ট্ৰাকশ্যন বুলিলে অকল ফোন, ছ'চিয়েল মিডিয়া স্ক্ৰলিং নকওঁ। বেছি নলেজ কনজিউম কৰিলেও ডিষ্ট্ৰাকশ্যন হয়, কাৰণ বহুত অভাৰ থিংকিং হয়। কোনটো ষ্টাৰ্ট কৰিম আৰু ষ্টাৰ্ট কৰিম নে নাই? যদি ষ্টাৰ্ট কৰোঁ তেনেহ'লে এই পইণ্টত মানুহে ভুল ধৰিব। মানুহৰ কথা বাদ দিয়া, সময় নাই। মাক দেউতাকৰ নিজৰ সপোনৰ ঘৰত ৰাখিব লাগিব, নিজৰ পচন্দৰ কাৰলৈ ফুৰিব লাগিব। অকল নিজৰ সৰু সৰু ভুল শুধৰাবলৈ যত্ন কৰক, নিজৰ লগত তুলনা কৰা মানুহৰ লগত নহয়। ছাপ'জ ছ'চিয়েল মিডিয়াত ভিডিঅ' দেখিলে কেনেকৈ তেনেদৰে এডিট কৰিব পৰা যায় তাৰ ওপৰত টাইম দিয়া। লাহে লাহে প্ৰ' লেভেলৰ পাৰ্চনেলিটিত আহি যাবা, টপ 1% মানুহৰ কাষ চাপি যাবা, তুমি গমেই নাপাবা। কিন্তু এইবোৰ ৰেগুলাৰ কৰিব লাগিব। ডিষ্ট্ৰাকশ্যন বাদ দিয়া, নিজৰ কামত ফ'কাছ দিয়া, বেছি নলেজৰ প্ৰয়োজন নাই। যিবিলাক নলেজ আছে সেইবিলাকৰ দ্বাৰাই ষ্টাৰ্ট কৰা। নম্বৰ 3, ৰিৱাৰ্ড ইয়োৰছেল্ফ। এই ক্ষেত্ৰত তোমাক বেলেঞ্চ কৰিব লাগিব। তুমি এটা টপিক নাজানা, সেইটোৰ ওপৰত ইণ্টেন্স ষ্টাডি কৰিলে গোটেই দিন, তাৰপিছত সেই টপিকটোত মাষ্টাৰ হৈ গ'লা, কোনেও নাজানে তুমি যিমান জানা, তেতিয়া নিজক ৰিৱাৰ্ড দিবা। যিকোনো বস্তু হ'ব পাৰে তোমাৰ ইচ্ছা অনুযায়ী। ৰিৱাৰ্ডৰ ক্ষেত্ৰত মোক জ্ঞান দিব নালাগে, কাৰণ তুমি বেছি জানা ৰিৱাৰ্ড কিহক কয়। অ'কে, তাৰপিছত আকৌ কামটো ষ্টাৰ্ট কৰিবা, আকৌ ৰিৱাৰ্ড দিবা। এনেকৈ মানে এনজয়মেণ্ট আনিব লাগিব কামত, আৰু এইটো ৰেগুলাৰ কৰিব লাগিব। তুমি লিজি নহয়, এবাৰ সময় দিয়া নিজক আৰু চাবা কিমান পৰিৱৰ্তন হৈছে। মানুহে ক'ব যে কেনেকৈ কৰিলে এইবোৰ, কিন্তু তোমাক এতিয়া চুপচাপ থাকি কাম কৰিব লাগিব, হেল্ডি থাকিব লাগিব। ভিডিঅ'ৰ লাষ্টত এইটোৱে ক'ব বিচাৰি আছোঁ যে এই চেনেলটোত কিমান ভিডিঅ' আছে চাব পাৰা, যিবোৰ তোমাৰ ভেলুৱেবল লাগে। তুমি প্ৰমিছ কৰা আজিৰ সময় নষ্ট নকৰিবা। কমেণ্টত লিখা আই উইল ষ্টাৰ্ট টুডে। আৰু এই চেনেলটোত যদি নতুন হ'ব বিচাৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাবা। বাই বাই।